পেহেলগামৰ নিশংস বৰ্বৰ ঘটনাৰ আগতে পাকিস্তানলৈ যোৱাৰ ক্ষেত্ৰত কাকোৱেই অনুমতি দিয়া নাছিল নেকি ভাৰতীয় গৃহ মন্ত্ৰণালয়ে 2014 চনৰ পিছৰে পৰা পাকিস্তানলৈ যোৱাৰ ক্ষেত্ৰত কিবা নিষেধাজ্ঞা আৰোপ কৰি জাননী দিছিল নেকি মোদী চৰকাৰে গৌৰৱ গগৈ কাটাতাৰ পাৰ হৈ বা গাঁত খান্দি পাকিস্তানলৈ গৈছিল আৰু ISIক ভাৰতৰ তথ্য দি আহিছিল নেকি তেওঁৰ লগত ৰৰ মানুহ থাকে বৈদেশিক পৰিক্ৰমা বিভাগৰ মানুহ থাকে প্ৰধানমন্ত্ৰীজন অকলে না যায় তেওঁৰ লগত 40-50 জন মানুহ লগত লৈ যায় কি কথা পাতিছে নাপাতিছে ৰেকৰ্ড হয় আৰু দিনৰ পোহৰত যায় এটা যদি আপোনালোকে কয় যে আপেল আৰু কমলাৰ মাজত কম্পেয়াৰ কৰ সেইটো নহয় ৰাষ্ট্ৰৰ দায়িত্বটো আমি তেতিয়া ক'ব পাৰে যে ইণ্ডিয়ান আৰ্মিওটো পাকিস্তানৰ ভিতৰত যায় আক্ৰমণ কৰিবৰ কাৰণে গতিকে ৰাষ্ট্ৰৰ দায়িত্বত যোৱা আৰু সুপে সাপে যোৱাৰ মাজত বহুত পাৰ্থক্য আছে আৰু তেখেতে কোন গৈ আছে তাক জাস্টিফাই কৰিব খুজি আছে তাৰমানে তেওঁ যোৱাটো হয় নেকি কোন নৰেন্দ্ৰ মোদী কৈছে কোনবা RSSৰ মানুহৰ নাম লৈ মই জীৱনতে শুনা নাই কোন তেনেকুৱা মানুহ সেইটোকে তেওঁ বেলেগে যোৱাৰ উদাহৰণবোৰ দি আছে তাৰমানে মোৰ অভিযোগটো আপোনালোকেও আন্দাজ কৰিব পাৰিছে যে মোৰ অভিযোগটো সঁচা এতিয়া চক সেইটোতো আমি কিয় ৰব লাগে সেইটো আমি ডিসাইড কৰিম নহয় তেওঁ সোনকালে কৰোৱাব খুজি আছে যাতে মই প্ৰভুক হৈ কাগজ পত্ৰ নোহোৱাকৈ আপোনালোকক কৈ দিওঁ কিন্তু মইতো 25 বছৰ ৰাজনীতি কৰিলো না কেতিয়া কি ক'ব লাগে তো মই জানো গতিকে আমাৰ ডেট জানুৱাৰীতে 10 সেপ্টেম্বৰ দিছো যেনেকে বিয়া বাৰু কেতিয়াবা আপোনালোকে ক'ব নেকি যে বিয়াখন কিয় ডিসেম্বৰত ঠিক কৰিলে আজিয়ে ক ডেট কাল চাই কৰিব লাগে না গতিকে আমি দিন কাল কৰি 10 সেপ্টেম্বৰটো বান্ধি দিলো এটা তেওঁ কলেও সেইটো আগুৱাই নাহে তেওঁ কলেও সেইটো পিছুৱাই নাহে যদি হিমন্ত বিশ্বৰ কথাবোৰ 1 মিনিটৰ বাবে হসা বুলি ধৰি লওঁ তেন্তে লুকাই চুৰকৈ কোনোবা পাকিস্তান যোৱাৰ পাছতো কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় আৰু চোৰাংচোৱা সংস্থাই গম নোপোৱাটো তেওঁলোকৰ চূড়ান্ত ব্যৰ্থতা নহয়নে অসম পুলিচৰ SITৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক তদন্তৰ আওতালৈ আনিবলৈ সাহস হ'বনে অসমৰ ইউটিউবাৰসকল ভাৰত চৰকাৰৰ অনুমতি নোলোৱাকৈ বা ভিসা পাছপোৰ্ট অবিহনে কেনেকৈ গৈছিল পাকিস্তানলৈ জুটি মালহোত্ৰাতকৈ আমাৰ কেছটো বেছি সিৰিয়াছ জুটি মালহোত্ৰাৰ কেছটো এটা ইউটিউবাৰ ডেকা ছোৱালী এজনী তাই গ'ল জাসুস হল বেলেগ কথা কিন্তু সংসদ যোনে নেকি ডাইৰেক্ট ঘূৰি আহি পেলাই জুটি মালহোত্ৰাই নিউক্লিয়াৰ ৱেপনৰ ওপৰত সংসদত কুৱেশ্যন কৰিব নোৱাৰে জুটি মালহোত্ৰাই ৰাফেলৰ ওপৰত কুৱেশ্যন কৰিব নোৱাৰে কিন্তু আমাৰ জনাই সংসদত নিউক্লিয়াৰ ৱেপন কোট আছে ৰাফেল কোট আছে কোষ্ট গাৰ্ডে কোট কি ৰাখিছে গতিকে আমাৰ জনৰ লগত জুটি মালহোত্ৰা যদি 10 এখেত 100 বাকি ইউটিউবাৰ বিলাক আপুনি যেটো কৈছে মই বুজিছো আৰু আমি সদায় এৰেষ্ট কৰি আছো কোনবা যদি পাকিস্তানত যোৱা নাম আছে মোক দি দিব জুটি মালহোত্ৰাটো এতিয়া পাকিস্তানত তেওঁৰ লৰা অসমৰ্থিত বাতৰি যে তেওঁৰ সন্তান এটাও তাতে আছে বুলি কৈছে গতিকে বাট মই ইমান নাজানো মই কেছটো ষ্টাডিও কৰা নাই তেনেকুৱা যদি অসমত আৰু কোনবা আছে এজনৰ নামটো মই জানো আৰু যদি বাকি কিবা আছে নাম আপোনালোকে দিব ব্যৱস্থা লম অসমৰ ইউটিউবাৰৰ ভিডিঅ'বোৰ ইউটিউবত স্পষ্ট যিদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পাকিস্তানৰ বানপানীৰ লগতে প্লেন ক্ৰাছত সমবেদনা জ্ঞাপন কৰা টুইটসমূহৰ দৰে 2015 চনত সন্ত্ৰাসবাদীৰ ঘাটি পাকিস্তানত কিয় সাৰপ্ৰাইজ ভিজিট কৰিছিল প্ৰধানমন্ত্ৰীয়ে কিয় ইছলামিক ৰিপাব্লিক এখনত সাডেন ভিজিট বা সাৰপ্ৰাইজ ভিজিট দিব লগা হ'ল প্ৰধানমন্ত্ৰীয়ে গৌৰৱৰ পত্নী এলিজাবেথ কলবাৰ্নে 2013 চনত বিয়া হোৱাৰ পূৰ্বে ইণ্টাৰ্ণশ্বিপ কৰাৰ উদ্দেশ্যে সেউজ সংস্থাৰ লণ্ডনৰ শাখাই পাকিস্তানত পঠিয়াইছিল ইণ্টাৰ্ণশ্বিপৰ বাবে এলিজাবেথৰ সহপাঠী হিচাপে গৌৰৱ গগৈও গৈছিল ইণ্টাৰ্ণশ্বিপৰ কামতে এটা প্ৰশ্ন হয় তেতিয়া আছিল কংগ্ৰেছৰ চৰকাৰ সেই সময়ত পাকিস্তানলৈ যোৱাৰ ক্ষেত্ৰত কিবা নিষেধাজ্ঞা আছিল নেকি ভাৰত চৰকাৰৰ গৃহ বিভাগৰ পৰা আৰু ভাৰতলৈ এলিজাবেথ 2013 চনত বিয়া হৈ অহাৰ পাছত বা 2014 চনত কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পাছত ভাৰতৰ পৰা সন্ত্ৰাসবাদৰে জৰ্জৰ পাকিস্তানলৈ যোৱাত কিবা নিষেধাজ্ঞা আৰোপ কৰি জাননী দিছিল নেকি
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অনুমতি নোলোৱাকৈ লুকাই চুৰকৈ পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী। তেওঁৰ লগত ৰৰ মানুহ থাকে, বৈদেশিক পৰিক্ৰমা বিভাগৰ মানুহ থাকে। প্ৰধানমন্ত্ৰীজন অকলে নাযায়, তেওঁৰ লগত 40-50 জন মানুহ লগত লৈ যায়। কি কথা পাতিছে নাপাতিছে ৰেকৰ্ড হয় আৰু দিনৰ পোহৰত যায়। এটা যদি আপোনালোকে কয় যে আপেল আৰু কমলাৰ মাজত কম্পেয়াৰ কৰ, সেইটো নহয়। ৰাষ্ট্ৰৰ দায়িত্বটো আমি তেতিয়া ক'ব পাৰে যে ইণ্ডিয়ান আৰ্মিওতো পাকিস্তানৰ ভিতৰত যায় আক্ৰমণ কৰিবৰ কাৰণে। গতিকে ৰাষ্ট্ৰৰ দায়িত্বত যোৱা আৰু চুপে চাপে যোৱাৰ মাজত বহুত পাৰ্থক্য আছে। আৰু তেখেতে কোন গৈ আছে তাক জাষ্টিফাই কৰিব খুজি আছে, তাৰমানে তেওঁ যোৱাটো হয় নেকি? নৰেন্দ্ৰ মোদী কৈছে, কোনোবা RSSৰ মানুহৰ নাম লৈ মই জীৱনতে শুনা নাই কোন তেনেকুৱা মানুহ। সেইটোকে তেওঁ বেলেগে যোৱাৰ উদাহৰণবোৰ দি আছে। তাৰমানে মোৰ অভিযোগটো আপোনালোকেও আন্দাজ কৰিব পাৰিছে যে মোৰ অভিযোগটো সঁচা। এতিয়া চাওক, সেইটোতো আমি কিয় ৰব লাগে সেইটো আমি ডিচাইড কৰিম নহয়। তেওঁ সোনকালে কৰোৱাব খুজি আছে যাতে মই প্ৰভুক হৈ কাগজ পত্ৰ নোহোৱাকৈ আপোনালোকক কৈ দিওঁ। কিন্তু মইতো 25 বছৰ ৰাজনীতি কৰিলো নাই, কেতিয়া কি ক'ব লাগেতো ময়ো জানো। গতিকে আমাৰ ডেট জানুৱাৰীতে 10 ছেপ্টেম্বৰ দিছো। যেনেকে বিয়া বাৰু কেতিয়াবা আপোনালোকে ক'ব নেকি যে বিয়াখন কিয় ডিচেম্বৰত ঠিক কৰিলে, আজিয়ে কয়, ডেট কাল চায়ে কৰিব লাগে না। গতিকে আমি দিন কাল কৰি 10 ছেপ্টেম্বৰটো বান্ধি দিলো। এতিয়া তেওঁ ক'লেও সেইটো আগুৱাই নাহে, তেওঁ ক'লেও সেইটো পিছুৱাই নাহে। সেয়া যদি আমি মানি লওঁ তেন্তে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী সীমান্তত তলেৰে গাঁত খান্দি বা কাটাতাৰ পাৰ হৈ অবৈধভাৱে প্ৰৱেশ কৰিব লাগিব পাকিস্তানত। আৰু যদিহে তেনেদৰে গৌৰৱ গগৈৰ পত্নী 19 বাৰ পাকিস্তানলৈ গৈছিল তেন্তে সেয়া কাৰ অনুমতিত গৈছিল? ভাৰতৰ কেন্দ্ৰীয় গৃহ বিভাগ, বৈদেশিক মন্ত্ৰণালয়? যদি অনুমতি নোলোৱাকৈ লুকাই চুৰকৈ গৈছিল তেন্তে সেয়া ধৰা পেলাব নোৱাৰাটো আমাৰ ভাৰতৰ চোৰাংচোৱাৰ দুৰ্বলতা বা গাফিলতি নহয়নে? যদিহে পাকিস্তানলৈ যোৱাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে পেহেলগামৰ দৰে নৃশংস ঘটনাৰ পূৰ্বে নিষেধাজ্ঞা আৰোপ কৰাই নাছিল, অসমৰ ইউটিউবাৰ কেইজন ভিছা লৈ বা অনুমতি লৈ পাকিস্তানত ভিডিঅ' প্ৰস্তুত কৰাত আপত্তি ক'ত? বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নৱাব শ্বৰিফক হঠাৎ বা ছাৰপ্ৰাইজ ভিজিট দি সাক্ষাৎ কৰাৰ দৰে অনুমতি সাপেক্ষে গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাত আপত্তি ক'ত? মুখ্যমন্ত্ৰী মহোদয়, যদিহে কিবা 2 নম্বৰী কৰা দেখিছে বা গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীয়ে ইমান দিনে ভাৰতত থাকি পাকিস্তানৰ হৈ চোৰাংচোৱা কৰি আহিছিল তেন্তে অনতিপলমে আপুনি গঠন কৰি দিয়া অসম আৰক্ষীৰ SITক নিৰ্দেশ দিয়ক যাতে এইবোৰ দেখিও বা জানিও কুম্ভকৰ্ণ নিদ্ৰাত থকা ভাৰতীয় চোৰাংচোৱা সংস্থা আৰু গৃহ বিভাগৰ সংশ্লিষ্ট কৰ্তৃপক্ষকো তদন্তৰ আওতালৈ আনক অসমৰ SITয়ে। আৰু পাকিস্তানী এজেণ্ট বুলি প্ৰমাণ হ'লে অনতিপলমে গ্ৰেপ্তাৰ কৰক গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীক। এনেকুৱা ধৰণৰ পাকিস্তানী এজেণ্টে ভাৰতৰ বায়ু পানী খাই পাকিস্তানৰ হৈ চোৰাংচোৱা কৰি থকাটো কোনো ভাল ভাৰতীয়ই সহ্য কৰিব নোৱাৰে। দেশদ্ৰোহীৰ গোচৰত গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰ পদক্ষেপ লওক যদিহে তথ্য পাতি আপোনাৰ হাতত মজুত আছে। কিন্তু আপোনালৈ অনুৰোধ, এইবোৰ যদি কৰিব নোৱাৰে কেৱল ডায়লগ বাজিৰে ৰাইজৰ মনবোৰ কলুষিত কৰি নাথাকিব। গুৱাহাটীৰ বহু অঞ্চলৰ লোক জলমগ্ন হৈ আজিও গৃহবন্দী হৈ আছে। আপোনালোকৰ বিজেপি চৰকাৰে 2016 চনত শাসনলৈ অহাৰ পূৰ্বে গুৱাহাটীৰ পৰা কৃত্ৰিম বান নাইকিয়া কৰিম বুলি প্ৰতিশ্ৰুতি দিও এতিয়া চূড়ান্তভাৱে বিফল হৈছে। আপুনি নিজে ফিল্ডত নামি তদাৰক কৰক আৰু কৃত্ৰিম বানৰ মূল কাৰণটো ক'ত এবাৰ বিচাৰি উলিয়াওক। কিন্তু এইবোৰ সমস্যা সমাধান নকৰি বা গুৰুত্ব আৰোপ নকৰি আপুনি লাগি আছে কেৱল গৌৰৱ আৰু তেওঁৰ পত্নীৰ পাছতহে। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।